Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী নহয় অকল ছাত্ৰ তো যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পঢ়ি আছে বা ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ আৰু ভাল খবৰ আহিছে কি স্কলাৰশ্বিপৰ বিষয়ে তো স্কলাৰশ্বিপটো কিহৰ হয় সেইখিনি আমি ডিছকাছ কৰিম কিদৰে এপ্লাই কৰিব লাগিব কিমান টকাকৈ পাব গোটেইখিনি আমি ডিটেইলছত ডিছকাছ কৰিম তো এইটো হৈছে আমাৰ আণ্ডাৰ কম্বাইণ্ড মেৰিট ডিগ্ৰী এণ্ড মাষ্টাৰ স্কলাৰশ্বিপ ফৰ মেল ষ্টুডেণ্টছ অনলি তো ইয়াতে eligibility criteria কি ৰাখিছে চোৱা the minimum qualifying marks to apply the scholarship shall be তো ইয়াতে সবকে দিয়া নহয় অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে নহ'ব যিসকলৰ 60% আছে দেখিছা 60% ইন হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ ফৰ দ'জ হু এপ্লাই দ্য কম্বাইণ্ড মেৰিট ডিগ্ৰী স্কলাৰশ্বিপ স্কিম আৰু তাৰপিছতে যিসকলে ধৰা মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ কি লাগিব 60% লাগিব ডিগ্ৰীত লাগিব তেওঁলোকৰ ডিগ্ৰী যদি 60% আছে তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আছে 2 নম্বৰ পইণ্টটো চোৱা দ্য মেল ষ্টুডেণ্টছ পাৰ্চুইং ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰেল ডিগ্ৰী এণ্ড ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰেল মাষ্টাৰ ডিগ্ৰী কোৰ্ছ ইন আৰ্টছ ছায়েন্স কমাৰ্চ ডিচিপ্লিন ইন প্ৰভিঞ্চিয়েলাইজড গভৰ্ণমেণ্ট কলেজ অৰ ষ্টেট চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ আছাম of the session 2024-25 are eligible for scholarship scheme তো যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আৰু যিসকলে ইতিমধ্যে ধৰা HS 2025 পাছ কৰিছে ধৰা আৰু যিসকলে ধৰা এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে মাষ্টাৰৰ ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে তো তেওঁলোকৰ কি হ'ব তেওঁলোকৰ এপ্লাই কৰিব দিয়া হ'ব এপ্লাই প্ৰচেছটো তলত দিয়া আছে তো তেওঁলোকৰ আৰ্টছ কমাৰ্চ ছায়েন্স এইটো কথা নাই চবেই এপ্লাই কৰিব পাৰিব থাৰ্ড পইণ্টটো দিছে দ্য মেল ষ্টুডেণ্ট মাষ্ট বি ডমিচিয়েল ইন আছাম তেওঁলোকৰ কি হ'ব লাগিব অসমৰ বাসিন্দা হ'ব লাগিব 4 নম্বৰ পইণ্টটো দিছে দ্য মেল ষ্টুডেণ্ট মাষ্ট হেভ ভেলিড আপ টু ডেট এক্টিভ বেংক একাউণ্ট ইন দেয়াৰ নেম প্ৰিফাৰেবলি ইন SBI and details to be submitted along with application bank name account number branch name IFSC code তো ইয়াতে সেই ষ্টুডেণ্টজনৰ কি থাকিব লাগিব এটা বেংক একাউণ্ট থাকিব আৰু ইয়াতে কি কৈছে SBI থাকিলে ভাল মানে SBI হ'ব লাগিব আৰু SBI দিব লাগিব আৰু তাতে কি কৰিব লাগিব এপ্লিকেশ্যনৰ লগত বেংক নাম বেংকৰ নাম বেংক একাউণ্ট নাম্বাৰ ব্ৰাঞ্চ নেম IFSC কোড সেইবিলাক দিব লাগিব 5 নম্বৰ পইণ্টটো দিছে স্কলাৰশ্বিপ শ্বেল বি ডিষ্ট্ৰিবিউটেড থ্ৰু DBT system to the beneficiaries তো তেওঁলোকৰ কি কৰা হ'ব ডাইৰেক্ট হয়তো বেংক একাউণ্টত দিয়া হ'ব the candidate should possess the relevant qualification from any recognized institution তো ইয়াতে কৈছে যে যোনখিনি কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ৰিকগনাইজ যদি ইনষ্টিটিউশ্যন হয় তাৰ পৰা যদি কৰিছে হৈ যাব 7 নম্বৰ দিছে চিলেকশ্যন উইল বি মেড ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ মেৰিট in all cases and also to be restricted as per budget allocation তো ইয়াতে কি কৈছে ইয়াতে মেৰিট বেচিছত অকল যে 60% হ'লে পাই যাব তেনেকুৱা নহয় তাতে মেৰিট বেচিছত দিয়া হ'ব এতিয়া ধৰা 100জন ছাত্ৰই পাব এপ্লাই কৰিছে 1000জনে 100জন ছাত্ৰই পাব তো তাৰে যাৰ বেছি নম্বৰ আছে তেওঁলোকে কি কৰা হ'ব তেওঁলোকক সেইটো দিয়া হ'ব আৰু দ্য বাজেট এলোকেশ্যন মানে যিমানখিনি টকা দিয়ে আৰু ধৰ 100জনৰ টকা পাব মানে ধৰা বাজেটত এনেকুৱা হৈছে যে 100জনৰ কাৰণে টকা আহিছে তো গতিকে 1000জনকতো দিব নোৱাৰে 100জনক দিব লাগিব গতিকে সেই মতে মেৰিট লিষ্ট বনোৱা হ'ব যাৰ বেছি নম্বৰ থাকিব সিহঁতে পাব 8 নম্বৰ দিছে এপ্লিকেশ্যন ফৰ্মছ that are incomplete or contain misinformation or an inactive account number provided by the applicant will be subject to be cancellation তো যদিহে এপ্লিকেশ্যনখন ইনকমপ্লিট হয় বা যদি ইনফৰমেশ্যনখিনি ভুল থাকে বা যদি বেংক একাউণ্টটো এক্টিভ নাথাকে তেতিয়া কিন্তু তেওঁ কেঞ্চেল হৈ যাব সেইটো নাপাব তেওঁলোকে যদিও তেওঁলোকে মেৰিট লিষ্টত সোমায় তেওঁলোকে কিন্তু সেইটো পইচা নাপাব ইট ইজ এছেঞ্চিয়েল ডেট দ্য এপ্লিকেণ্ট এনচিয়'ৰ দ্য একুৰেচি এণ্ড কমপ্লিটনেছ অফ দ্য এপ্লিকেশ্যন তো সেইকাৰণে একুৰেচি মেইনটেইন কৰিব দিছে আৰু কমপ্লিট কৰিব দিছে নেক্সট এতিয়া চোৱা এতিয়া আহি গ'ল মেইন কথাটো যে কিমানকৈ দিয়া হ'ব ইয়াতে চোৱা কোৱাণ্টাম অফ ফিনান্সিয়েল এছিষ্টেঞ্চ তো ইয়াতে চোৱা ইউজিৰ কাৰণে দিয়া হ'ব কিমান 450K যিসকলে আণ্ডাৰ গ্ৰেজুৱেশ্যনত অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী পঢ়ি পেলাই তেওঁলোকে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকক পাৰ মান্থ 450K দিয়া হ'ব আৰু যিসকলে PG অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰি পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকক দিয়া হ'ব 500K পাৰ মান্থ তাৰপিছত দিছে হাউ টু এপ্লাই ইণ্টেণ্ডিং ষ্টুডেণ্ট fulfilling the above mentioned criteria must apply online তো যিসকলৰ ক্ৰাইটেৰিয়া মানে গোটেইখিনি 60% মিলি গৈছে আৰু যি আছে কণ্ডিশ্যন গোটেইখিনি মিল খাইছে তেওঁলোকে অনলাইন এপ্লাই কৰিব লাগিব তো অনলাইনৰ ইয়াতে দিয়া হৈ আছে
লিংকটো দিয়া হৈ আছে চোৱা http://dhoperations.assam.gov.in PG Scholarship 2025-2026 তো ইয়াতে গৈ পেলাই এপ্লাই কৰিব লাগিব ইন বিটুইন ষ্টাৰ্ট কেতিয়া হ'ব 9 নৱেম্বৰৰ পৰা হ'ব 20 নৱেম্বৰলৈকে after final submission of online application from the print copy of the online application may submit to the concerned registered principal head of the institution along with the necessary copies of certificates documents তো ইয়াতে কি কৰিব লাগিব এপ্লাই কৰাৰ পিছত যোনখন মানে এপ্লিকেশ্যন হ'ব ধৰা সাবমিট কৰাৰ পিছত এখন দিব নহয় ৰিসিপ্টখন তো সেই ৰিসিপ্টখন কি কৰিব লাগিব তোমালোকৰ প্ৰিন্সিপালক বা হেডক কি কৰিব লাগিব স্কুল বা কলেজৰ তাতে গৈ তোমালোকে সাবমিট কৰিব লাগিব আৰু লগতে যি বিচাৰে আৰু কলেজত সেইটো পাবাই তোমালোকে কি বিচাৰে ধৰা হায়াৰ সেকেন্ডাৰী সেই সাৰ্টিফিকেটখন লাগিব যিসকলে মাষ্টাৰ্ছ পঢ়ি আছে তেওঁলোকৰ ডিগ্ৰীৰ সেই সাৰ্টিফিকেটবিলাক জমা দিব লাগিব তো সেইখিনি লগতে সেই ৰিসিপ্টখনৰ লগতে মানে যোনখিনি ডকুমেণ্টছ লাগে সেইখিনি জমা দিব লাগিব তাৰপিছত দিছে দ্য কমিটি constituted at college university level will compile the verify the application from and other relevant documents as per guideline তো যোনটো কমিটি থাকিব কলেজত বা ইউনিভাৰ্চিটিত তেওঁলোকে কি কৰিব ডকুমেণ্টছখিনি তেওঁলোকে চেক কৰিব গোটেইখিনি ঠিক আছে নাই আফটাৰ নেচেচাৰী ভেৰিফিকেশ্যন দ্য কনচাৰ্ণ ৰেজিষ্টাৰ্ড principal head of the institution will submit the valid online application from along with the relevant certificate documents with the statement to the Directorate of Higher Education Assam Kahilipara তো তেওঁলোকে সেইখিনি গোটেইখিনি চেক কৰাৰ পিছত তেওঁলোকে যোনখিনি ধৰা পাব আৰু যোনখিনি পৰা এলিজিবল হয় তেওঁলোকৰ সেই সব ফৰ্মবিলাক বা সেই ডকুমেণ্টছবিলাক তেওঁলোকে সাবমিট কৰিব কোড সাবমিট কৰিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আসাম কাহিলিপাৰাত আণ্ডাৰ their seal and signature on their before 6 December 2025 positively তো তেওঁলোকে কি কৰিব লাগিব নিজৰ স্কুলৰ seal আৰু signature তেওঁলোকে মাৰি নিজৰ signature কৰি পেলাই কি কৰিব লাগিব তেওঁলোকে জমা দিব লাগিব কেতিয়া 6 ডিসেম্বৰৰ আগত তো ইয়াতে চোৱা লিষ্ট দিয়া হৈ আছে তোমালোকৰ কি জমা দিব লাগিব ডকুমেণ্টছ কি লাগিব সেইখিনি দিয়া হৈ আছে সাৰ্টিফিকেট ফ্ৰম ৰেজিষ্টাৰ হেড অফ দ্য ইনষ্টিটিউচন which candidate is currently studying mandatory তো সাৰ্টিফিকেট এখন লাগিব সাৰ্টিফিকেট এখন লাগিব হেড অফ দ্য ইনষ্টিটিউটৰ পৰা ৰেজিষ্টাৰ ইনষ্টিটিউচনৰ পৰা যে তোমালোকে যে তাত যে পঢ়ি আছা সেইটো এটা সাৰ্টিফিকেট দিব লাগিব লগতে ফটোকপি অফ ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট তো তোমালোকৰ যোনটো এক্টিভ বেংক একাউণ্ট আছে তাৰে ফাৰ্ষ্ট পেজ য'ত তোমালোকৰ বেংক একাউণ্ট লিখা থাকে নাম্বাৰ লিখা থাকে IFSC কোড লিখা থাকে সেই কপি কি কৰিব লাগিব সেই পাছবুকৰ ফ্ৰণ্ট পেজটো জেৰক্স দিব লাগিব নেক্সট আছে ফাইনেল মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন এটা মই আগতে কৈছোঁ যে যদিহে তোমালোকে ডিগ্ৰী পঢ়ি আছা ফাৰ্ষ্ট ছেমত পঢ়ি আছা তোমালোকে হায়াৰ ছেকেণ্ডেৰী যোনখন মাৰ্কশ্বিট আছে সেইখনৰ জেৰক্স দিব লাগিব আৰু যিসকলে মাষ্টাৰ্ছ পঢ়ি আছে তেওঁলোকে ডিগ্ৰী যোনখন আমাৰ মাৰ্কশ্বিট আছে সেইখন দিব লাগিব আৰু কি কৈছে ফটোগ্ৰাফ অফ দ্য চিগনেচাৰ এণ্ড দ্য অফ দ্য কেণ্ডিডেট তো তাৰ লগতে কি দিব লাগিব তোমালোকৰ ফটো দিব লাগিব লগতে চিগনেচাৰ দিব লাগিব আৰু লগতে কি লাগিব আধাৰ কাৰ্ড লাগিব তল লিখিছে এপ্লিকেশ্যন ইজ এনি ফ্ৰম ছফ্ট কপি হাৰ্ড কপি উইল নট বি এণ্টাৰটেইন আফটাৰ দ্য ডিটেইলছ ষ্টুপুলেটেড এবভ তো তাৰপিছতে যোনখিনি টাইম দিয়া হৈ আছে তাৰপিছত কিন্তু তোমালোকৰ কোনো ধৰণৰ অফলাইন বা অনলাইন কোনো ধৰণৰ কিন্তু ছাবমিশ্যন নহয় সেই লাষ্ট ডেট যোনটো দিয়া আছে 20 নৱেম্বৰ তাৰ ভিতৰতে গোটেইখিনি কৰিব লাগিব দ্য লিষ্ট অফ দ্য চিলেক্টেড বেনিফিচিয়াৰিজ উইল বি নটিফাইড ইন দ্য ৱেবছাইট এতিয়া কোনে পাব সেইখিনি ৰিজাল্টটো তোমালোকৰ এটা ৱেবছাইট দিয়া হৈছে এইটো যোনটো তোমালোকৰ এপ্লাই কৰিবা যোনটো ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিবা সেই ৱেবছাইটতে তোমালোকৰ ৰিজাল্টটো পাই যাবা অৰ্থাৎ তোমালোকে পালানে নাই সেই লিষ্টখন তাতে পাবা তো এইখিনি আছিলে তো এই স্কলাৰশ্বিপৰ কথা তো বহুতে কমপ্লেইন কৰি থাকে যে আমাৰ ল'ৰা একো নিদিয়ে চব ছোৱালীকে দি আছে তো আহি পৰিছে ল'ৰা এটা স্কলাৰশ্বিপ তো আশা কৰিছোঁ সকলোৱে এপ্লাই কৰিবা তোমালোকে সেইটো ভাবিব নালাগে যে মোৰ 60% আছে মই পাম নে নাই সেইটো চিন্তা কৰিব নালাগে তোমালোকে এপ্লাই কৰি যোৱা আশা কৰিছোঁ সকলোৱে এইটো পাব তেন্তে আজিৰ ভিতৰতে ক'লোঁ কি পৰ্যায়